আজি শনিবাৰ 2025 চনৰ 28 জুন উভতি চাওঁ ইতিহাসত আজিৰ দিনটো জাক ৰুছৰ জন্মদিন 1712 চনৰ 28 জুনত জেনেভাত জন্ম হৈছিল ইউৰোপত আধুনিক ৰাজনৈতিক অৰ্থনৈতিক আৰু শৈক্ষিক চিন্তাৰ বিকাশ ঘটোৱা ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ হিচাপে খ্যাত প্ৰসিদ্ধ লেখক আৰু দাৰ্শনিকজনৰ লুইজি পিৰাণ্ডেলোৰ জন্মদিন 1867 চনৰ 28 জুনত ইটালীৰ সিচিলি গাৰ্জেণ্টিত জন্ম হৈছিল সাহিত্যৰ নোবেল জয়ী ইটালীৰ প্ৰসিদ্ধ নাট্যকাৰ ঔপন্যাসিকজনৰ পি.ভি. নৰসিংহ ৰাওৰ জন্মদিন 1921 চনৰ 28 জুনত হায়দৰাবাদৰ লক্ষ্ণেপল্লীত জন্ম হৈছিল পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ প্ৰথমজন অহিন্দীভাষী প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ জন্মদিন 1940 চনৰ 28 জুনত ব্ৰিটিছ ভাৰতৰ বংগৰ হাটহাজাৰীত জন্ম হৈছিল শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশৰ মুখ্য উপদেষ্টা হিচাপে শাসনভাৰ চলোৱা বাংলাদেশ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা শান্তিৰ নোবেল জয়ী অৰ্থনীতিবিদজনৰ ইলন মাস্কৰ জন্মদিন 1971 চনৰ 28 জুনত দক্ষিণ আফ্ৰিকাৰ প্ৰিটৰিয়াত জন্ম হৈছিল 2025 চনত 424.7 বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পদেৰে বিশ্বৰ সবাতোকৈ চহকী ব্যক্তি হিচাপে পৰিগণিত টুইটাৰ স্পেচএক্স আৰু ইলেক্ট্ৰনিক বাহন নিৰ্মাতা টেছলাৰ স্বত্বাধিকাৰ আগশাৰী ব্যৱসায়ী বিনিয়োগকাৰীজনৰ সম্পূৰ্ণ নাম ইলন ৰিভ মাস্ক ব্ৰজেন বৰুৱাৰ মৃত্যু 1972 চনৰ 28 জুনত 47 বছৰ বয়সত মৃত্যু হৈছিল অসমীয়া বিনোদন চিনেমাৰ ভেটি নিৰ্মাণ কৰা ডক্টৰ বেজবৰুৱাৰ উপৰি ইটো সিটো বহুতো মুকুতা ললিতা উপজা সোণৰ মাটি আদি চলচ্চিত্ৰ পৰিচালনা কৰা যশস্বী প্ৰযোজক পৰিচালক আৰু অভিনেতাজনৰ প্ৰশান্ত চন্দ্ৰ মাহলানবিছৰ মৃত্যু 1972 চনৰ 28 জুনত 78 বছৰ বয়সত কলকাতাত মৃত্যু হৈছিল পৰিসংখ্যাগত পৰিমাপ মহালানবিছৰ দূৰত্বৰ উদ্ভাৱক ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক তথা ভাৰতৰ পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা যশস্বী পৰিসংখ্যাবিদজনৰ মাৰ্চিডিজ বেঞ্জৰ আৰম্ভণি 1926 চনৰ 28 জুনত বিশ্বৰ প্ৰাচীনতম গাড়ী নিৰ্মাতা DMG আৰু বেঞ্জ এণ্ড চিৰ আনুষ্ঠানিকভাৱে একত্ৰিত হৈ ডেইলমাৰ বেঞ্জ এজি গঠন কৰে নতুন কোম্পানীটোৰ আন্টাৰটুৰকহাইম কাৰখানাত আৰম্ভ হয় বিশ্ব প্ৰসিদ্ধ মাৰ্চিডিজ বেঞ্জ বাহন নিৰ্মাণৰ সম্ভ্ৰান্ত অভিযান বিষাক্ত নহয় বিলাহী 1820 চনৰ 28 জুনত সেনা বিষয়া ৰবাৰ্ট গিবন জনছনে নিউ জাৰ্চি আদালতৰ চৌহদত ৰাজহুৱাকৈ এপাচি বিলাহী খাই বিলাহী বিষাক্ত পাচলি বুলি প্ৰচলিত ভ্ৰান্ত ধাৰণা নোহোৱা কৰে সেই দিনটোৰ পৰাই বিলাহী পুষ্টিকৰ খাদ্য হিচাপে পৰিচিত হয় সাক্সোফোনৰ পেটেন্ট 1846 চনৰ 28 জুনত বেলজিয়ান সংগীতজ্ঞ এডল্ফ সাক্সে উদ্ভাৱন কৰা সাক্সোফোনৰ পেটেন্ট লাভ কৰে জাজ ৰক আৰু পপ সংগীতৰ উপৰি মিলিটাৰী বেণ্ডৰ বাবে অপৰিহাৰ্য হৈ পৰা পিতলেৰে নিৰ্মাণ কৰা এই সংগীত যন্ত্ৰৰ সপ্ৰানিনৰ পৰা কণ্ট্ৰাবেছলৈ 8টা সাক্সোফোন এই পেটেন্টে সামৰি লয় গুলিয়া উৎপন্ন কৰা শব্দৰ কম্পনাংক 1832 চনৰ 28 জুনত ডাচ বিজ্ঞানী গেৰিট মলে বন্দুকৰ গুলিয়া উৎপন্ন কৰা শব্দৰ কম্পনাংক জুখি উলিয়ায় শব্দৰ তীব্ৰতাৰ মান নিৰূপণৰ তেওঁৰ এই প্ৰচেষ্টাই ভৱিষ্যতৰ ধ্বনি বিজ্ঞান আৰু বেলিষ্টিক্স অধ্যয়নৰ ভেটি প্ৰতিষ্ঠা কৰে বিপন্ন তালিকাৰ পৰা আঁতৰিল বগামূৰীয়া ঈগল 2007 চনৰ 28 জুনত সৌন্দৰ্য আৰু শক্তিৰ প্ৰতীক হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতীকপটত স্থান পোৱা বগামূৰীয়া ঈগলক বিপন্ন প্ৰজাতিৰ তালিকাৰ পৰা আঁতৰোৱা হয় আমেৰিকাৰ জাতীয় পক্ষী হিচাপে পৰিচিত এই প্ৰজাতিৰ ঈগলৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হয় হাইব্ৰিড এয়াৰ কাৰৰ প্ৰথম উৰণ 2021 চনৰ 28 জুনত পথ আৰু আকাশ উভয়তে চলাব পৰা হাইব্ৰিড বাহন এয়াৰ কাৰে প্ৰথম উৰণ সম্পন্ন কৰে স্লোভাকিয়াৰ নিট্ৰা আৰু ব্ৰাটিস্লাভা বিমানবন্দৰৰ মাজত ক্লেইন ভিজনৰ দ্বাৰা নিৰ্মিত এয়াৰ কাৰৰ এই 35 মিনিটৰ পৰীক্ষামূলক উৰণ এয়াৰ কাৰ বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা হিচাপে চিহ্নিত হয় ৰাণী ভিক্টোৰিয়াৰ ৰাজ অভিষেক 1838 চনৰ 28 জুনত লণ্ডনৰ ৱেষ্টমিনষ্টাৰ এবেট গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ ৰাজ অভিষেক অনুষ্ঠিত হয় সিংহাসনত আৰোহণ কৰাৰ প্ৰায় এবছৰ পিছত 18 বছৰ বয়সত তেওঁক মুকুট পিন্ধোৱা হয় উত্তৰ কোৰিয়াৰ সিউল দখল 1950 চনৰ 28 জুনত কোৰিয়া যুদ্ধ আৰম্ভ হোৱাৰ মাত্ৰ 3 দিন পিছতে উত্তৰ কোৰিয়াৰ সেনাই দক্ষিণ কোৰিয়াৰ ৰাজধানী সিউল দখল কৰে এই আক্ৰমণৰ বাবে প্ৰস্তুত নোহোৱা দক্ষিণ কোৰিয়াৰ সেনাই চহৰখন ৰক্ষা কৰাত বিফল হয় ইনফৰমেশ্যন ডেস্ক দেশ টুডে